আহিছে মই গমেই পাইছোঁ গোটেইবিলাক এই সমূহ খাই চাই গায় তেতিয়া অলপ ভাল লাগিলে তাততো সেইটো চাবাই ন'লোঁ গতিকে গালোঁ ভুল বান্ধি আৰু এটা গীত গাব গৈছিলে ৰঞ্জনা বাইদেৱে যদি আমনি পোৱা নাই এটি সুন্দৰ গীত আপোনালোকে আচলতে এটা বিশেষ মুহূৰ্তত আহি আমাৰ কলেজত উপস্থিত হৈছে আহি ঐনবেলিৰ দৰে এইবাৰো আমি বসন্ত উৎসৱ আয়োজন কৰিছোঁ আচলতে আমি বসন্ত উৎসৱ অলপ আগতীয়াকৈ আয়োজন কৰোঁ কিন্তু এইবাৰ আপোনালোক সকলোৱে জানে যে বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ মহাবিদ্যালয়খন আচলতে সংগ্ৰাম হিচাপে নিৰ্বাচন আয়োগে ব্যৱহাৰ কৰিছিল আৰু তাৰ কাৰণে আমি এই বসন্ত উৎসৱ আমি পালন কৰোঁতে অকণমান দেৰি হৈছে আৰু আজি বহাগৰ শেষ দিন এই শেষ দিনটোত আমি বসন্ত উৎসৱ পালন কৰিবলৈ ওলাইছোঁ বিশেষকৈ ছাত্ৰ একতা সভাৰ যি সহযোগ ছাত্ৰ একতা সভাই কৰিছে গোটেইখিনি তাত আমাৰ তত্ত্বাৱধায়ক ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক ৰঞ্জনা ভট্টাচাৰ্যই যথেষ্ট কষ্ট কৰিছে আমাৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় তেখেতৰো যথেষ্ট আগ্ৰহ তেখেতে আজি উপস্থিত আছিল এই বসন্ত উৎসৱৰ যোগেদি আমি আচলতে ছাত্ৰ ছাত্ৰীৰ মাজত এটা বাৰ্তা এটা দিব খোজোঁ যে আমাৰ জাতি সংস্কৃতিক কি ধৰণে আমি সংৰক্ষণ কৰিব লাগে কি ধৰণে তাক আগুৱাই লৈ যাব লাগে তাৰ এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰোঁ আৰু এইখন মহাবিদ্যালয় হৈছে নলবাৰী অঞ্চলৰ ৰাইজৰ হিয়াৰ আমঠু এই মহাবিদ্যালয়খনক লৈ পেলাই ৰাইজে বহুত সপোন দেখে এই মহাবিদ্যালয়খনত কি ঘটিছে কি ঘটা নাই তাৰ ওপৰত ৰাইজৰ যথেষ্ট দৃষ্টি থাকে আজি মই নলবাৰী ৰাইজক অতি গৌৰৱেৰে ক'ব খোজোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বসন্ত উৎসৱৰ লগত সংগতি ৰাখি তেওঁলোকে নিজে বনোৱা হাতে বনোৱা কিছুমান শিল্পকৰ্ম তেওঁলোকে আহি আজি ইয়াতে বিপণীৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকে বিপণী খুলিছে আৰু তাত ওচৰ চুবুৰীয়া যিখিনি ৰাইজ আছে তেওঁলোক ইয়ালৈকে আহিছে তেওঁলোকে সেই বিপণীৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বনোৱা যি প্ৰডাক্ট সেই শিল্প সামগ্ৰীবিলাক কিনিছে অকল শিল্প সামগ্ৰীয়ে নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফুচকাৰ দোকানৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ পানীয়ৰ ব্যৱস্থাও কৰিছে যেনে ধৰক চৰবতৰ ব্যৱস্থা কৰিছে বিভিন্ন ধৰণৰ কাম কৰিছে আচলতে আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্বাৱলম্বিতাৰ যিটো নিদৰ্শন সেই নিদৰ্শনটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাৰ নলবাৰী কলেজে এখন প্লেটফৰ্ম এখন দিছে তেওঁলোকক এখন মঞ্চ দিছে আমি আশা কৰিম এই মঞ্চখনৰ যোগেদিয়ে তেওঁলোকে তেওঁলোকৰ যি জীৱন যাত্ৰা আত্মনিৰ্ভৰশীলভাৱে তেওঁলোকে আগুৱাই যোৱাৰ যি এক প্ৰচেষ্টা তেওঁলোকে লৈছে তাত তেওঁলোক সফল হ'ব আৰু লগতে মই ৰাইজৰ পৰা এটা আশীৰ্বাদো বিচাৰিম যে এই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে আশীৰ্বাদ দিয়ক এইখিনি আপোনালোকৰ ছাত্ৰ ছাত্ৰী যদিও কলেজত পঢ়ি আছে মই অধ্যক্ষ হিচাপে ইয়াতে বহি আছোঁ তেওঁলোকক চোৱা চিতা কৰিছোঁ কিন্তু নলবাৰী অঞ্চলৰ ৰাইজৰ এইখন কলেজ নলবাৰী অঞ্চলৰ ৰাইজৰ দৃষ্টি সদায় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত থাকে গতিকে যি ধৰণে তেওঁলোকৰ দৃষ্টি থাকে সেই ধৰণে তেওঁলোকে আশীৰ্বাদ বৰষক এই ছাত্ৰ ছাত্ৰীসকলে প্ৰায় ৩,৫০০ ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়ত আছে এই ৩,৫০০ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত জীৱনত যাতে তেওঁলোক সফল হয় দেশ তথা ৰাজ্যখনৰ নাম আগুৱাই লৈ যাব পাৰে তাৰ আমি কামনা কৰিছোঁ আৰু তাক আমি আশীৰ্বাদো বিচাৰোঁ নলবাৰী অঞ্চলৰ ৰাইজে আশীৰ্বাদ দিয়ক নলবাৰীয়ে নহয় সমগ্ৰ অসমৰ ৰাইজে আশীৰ্বাদ দিব বুলি আমি আশাবাদী এইখন মহাবিদ্যালয় তৰুলনাথ গোস্বামী দেৱৰ দৰে অধ্যক্ষ এইখন মহাবিদ্যালয়ত আছিল গতিকে তেনে এখন মহাবিদ্যালয়ত অধ্যক্ষৰ আসনৰ পৰা আজি মই হাতজোৰে আপোনালোকৰ ওচৰত বিনতি কৰিছোঁ যে আপোনালোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিয়ক তেওঁলোকে যি বিচাৰে সেই যাতে তেওঁলোকে জীৱনত পায় আমি সকলোৱে তেওঁলোকক সেই আশীৰ্বাদ বিচাৰি আমি নলবাৰী কলেজৰ পৰিয়ালবৰ্গই আপোনালোকৰ ওচৰত মানে নিবেদন কৰিছোঁ এটা কাটৰ নিবেদন আপোনালোকৰ আশীৰ্বাদ তেওঁলোকৰ কাৰণে শিৰোধাৰ্য হৈ থাকিব লগতে সংবাদসেৱী আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নলবাৰী মহাবিদ্যালয়ত কিবা এটা হোৱাৰ লগে লগে কৰি আছোঁ যিহেতু অসম নিৰ্বাচনৰ ফলত নলবাৰী মহাবিদ্যালয়ত ষ্ট্ৰং ৰুম নিৰ্মাণ কৰা হৈছিল সেয়েহে বহাগী অনুষ্ঠানটো আমি পাতিব পৰা নাছিলোঁ প্ৰত্যেক বছৰৰ দৰে আমাৰ যিহেতু পৰম্পৰা বহাগী ধৰক উদযাপন কৰা সেয়েহে বহাগী বিদায়লৈকে আজি আমি ইয়াত আহিছোঁ আৰু চাহৰ দোকান এখন দিছোঁ আজি ChatGPT নামৰ গতিকে ৰাতিপুৱাৰে পৰা আছোঁ যথেষ্টখিনি ইয়াত বিক্ৰী হৈছে আৰু মূলটো উঠিছে বাৰু চাওক কিমানখিনি লাভ আমি কৰিব পাৰোঁ তো প্ৰত্যেক বছৰৰ দৰে আমি এই বছৰো বিহু উদযাপন কৰি আছোঁ
কিন্তু আমি অইন বছৰতকৈ এইবছৰ অলপ বিহু উদযাপনটো অলপ দেৰি হ'ল, যিহেতু আমাৰ ইলেকশ্যনৰ ষ্ট্ৰং ৰুম আমাৰ নলবাৰী কলেজত বহা গৈছিল। তো সেইকাৰণে এইবছৰ আমাৰ বিহুটো অলপমান লেটকৈ হ'ল। তো যোৱা বছৰৰ দৰে এইবছৰো উদযাপন একে উলাহ মাহলাহেৰে আমি কৰি আছোঁ। তো যোৱা বছৰো দোকান দিছিলোঁ, এইবছৰো দোকান দিছোঁ। এইবছৰ আমি মকটেইল, কোকোনাট ৱাটাৰ সেনেকা মেনুত ৰাখিছোঁ। আৰু বাকী সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা, আৰু নলবাৰী কলেজৰ ফালৰ পৰা সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। নলবাৰী কলেজ ছাত্ৰ একতা সভাৰ দ্বাৰা আমি প্ৰত্যেক বছৰে নলবাৰী কলেজ প্ৰাংগণত বসন্ত উৎসৱ শীৰ্ষক এটি বিহুৰ উৎসৱ আমি পালন কৰি আহিছোঁ। আৰু এইবেলি অৱশ্যে আমাৰ ইলেকশ্যনৰ ষ্ট্ৰং ৰুম হিচাপে নলবাৰী কলেজক ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত কিছু পলমকৈ হ'লেও আমি এই উৎসৱ পালন কৰিব লগা হ'ল। আজি বহাগে মেলানি মগাৰ যি সময় 30 বহাগ, আজিৰ দিনটোতে আমাৰ ছাত্ৰ একতা সভাৰ দ্বাৰা উদযাপন কৰা হৈছে বসন্ত উৎসৱ 2026। এই উৎসৱত আমি সন্মুখত যিহেতু পৰীক্ষা সমাগত 19 মে'ৰ পৰা ফাইনেল পৰীক্ষাসমূহ আৰম্ভ হ'ব, সেইকাৰণে আমি কিছু অনুষ্টুপীয়াকৈ এইবাৰ এই অনুষ্ঠান পালন কৰিবলৈ লৈছোঁ। বিহু গীত মাত হুঁচৰি আমাৰ অনুষ্ঠানত ৰখা হৈছে। ইতিমধ্যে শ্বহীদ তৰ্পণ, পতাকা উত্তোলন, জুবিন গাৰ্গ আৰু আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা বিহুৱতী নিশা ৰাণী হালৈৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু নলবাৰী কলেজৰ জন্মলগ্নৰ লগত জড়িত মহাপুৰুষসকলৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন অনুষ্ঠিত হৈ যায়। লগতে ইয়াৰ লগত সংগতি ৰাখি আমি এখন ক্ষুদ্ৰ বিপণীৰ কিছু এখন মেলা ইয়াতে অনুষ্ঠিত কৰা হৈছে। ভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হস্ত নিৰ্মিত কিছু সামগ্ৰী আৰু খাদ্য সম্ভাৰ, মাটিৰ লগত সংযোগ থকা কিছু খাদ্য সম্ভাৰ ইয়াতে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। সেই বিপণী উদ্বোধন হৈছে। সৰ্বমুঠ 15খন বিপণী ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিপণী দিয়া হৈছে আৰু ইয়াতো উৎসাহজনক সঁহাৰি দেখা পোৱা গৈছে। সকলোৱে এই বিপণীত তেওঁলোকৰ যিখিনি প্ৰদৰ্শন কৰা যিখিনি সামগ্ৰী এয়া ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখা গৈছে। যদিও বহাগৰ শেষ মুহূৰ্তত আমি উপস্থিত হৈছোঁ, তথাপিও যেন উৎসাহৰ কোনো মলান পৰা নাই, সেয়া পৰিলক্ষিত হৈছে। আৰু এই চেগতে নলবাৰী কলেজ ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক হিচাপে সমূহ নলবাৰীবাসী ৰাইজলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ফালৰ পৰা বিহুববীয়া ওলগ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।